নমস্কাৰ অসমবাসী ৰাইজ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি আপোনালোকে আশীৰ্বাদ দিয়াৰ কাৰণে এইবোৰ কথা ক'ব পাইছোঁ, গতিকে বাৰে বাৰে সেৱা জনাইছোঁ যাতে আপোনালোকৰ কৃপাৰ বলত আমি আজি আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ মাজত শান্তিৰ প্ৰতীক হৈ থিয় দিব পাৰোঁ। আগবাঢ়িছোঁ আচল কথাটো ক'বলৈ। আজি ইমান আনন্দ লাগিছে। আজি যিবোৰ পিতৃসকল আমাৰ মংগলৰ বাবে বা বিশ্ববাসী মংগলৰ বাবে গোসাঁই ঘৰত দৈনন্দিন চাকি বন্তি জ্বলাই নাম লয়, এঘণ্টা নাম জপ কৰে, তাৰ বাদে 4টা বজাতে উঠি ঈশ্বৰক ভক্তি কৰে, সেই কথাখিনি আমি ক'ব আগবাঢ়িছোঁ অসমবাসী ৰাইজক। আমি দেখিছোঁ আৰু আপোনালোকে হয়তো নাজানিব পাৰে, সেই মানুহজনে বা বয়োজ্যেষ্ঠৰ পিতৃজনে কিয়নো ৰাতি 4টা বজাতে উঠি গোসাঁই ঘৰত নামটো লয়। বহুতে ভাবে হয়তো তেওঁ এটা ভক্তি আছে, নিজা ভক্তি আছে। এইটো হয়, কিন্তু নিজা ভক্তি আছে হয়। সেই ভক্তিটো নিজা কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে, এই কথাখিনি আমাৰ জনা খুবেই প্ৰয়োজন। সেইকাৰণে ক'বলৈ আগবাঢ়িছোঁ, সেই পিতৃজনে বিশ্বৰ মংগলৰ বাবে বা বিশ্বৰ শান্তিৰ বাবে ভগৱানক ভক্তি কৰে। আৰু আমাৰ ইমান আনন্দ আজি সেই পিতৃসকলৰ ভক্তিত আমাৰ উঠি অহা নৱপ্ৰজন্ম, জ্যেষ্ঠ দাদাসকলেও ইমান ভাল সিহঁতৰ দ্বাৰা আজি কি কৰিছে, আনন্দত ঈশ্বৰৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা সমাজখনত চলোৱা ক্ষেত্ৰতে হওক বা বহুত ত্যাগ স্বীকাৰ কৰিছে। আজিৰ তাৰিখত আমি নিশ্চয়কৈ দেখিছোঁ। সেইকাৰণে ক'বলৈ আগবাঢ়িছোঁ। আৰু হয়, সেইখন প্ৰকৃতৰ শান্তিৰ সমাজ। গতিকে আপোনালোকক আমি সেৱা জনাইছোঁ, সঁচাকৈ ধন্য। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোক আৰু আগুৱাই যায় সুন্দৰ এখন সমাজ গঢ়িবৰ কাৰণে। ইমান চতুৰ্দিশে হাহাকাৰ, ইমান সমাজবোৰ অশান্তি দেখা দিয়া স্বত্বেও আজি এনে এখন সমাজ আমাৰ মাজত চমৎকাৰ হৈ ইমান সুন্দৰ এটা ৰূপ, বাস্তৱ ৰূপ ধাৰণ কৰি আগুৱাই গৈছে। সেইখিনি দেখি আজি ভিডিঅ' মাধ্যমৰ দ্বাৰা অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, সেই সমাজখন হৈছে কৃষ্ণগুৰু সমাজ। আমি এইকাৰণেই নামঘৰত সোমাব লাগে বা প্ৰত্যেক ঘৰতে অসমবাসী ৰাইজৰ ঘৰত গোসাঁই ঘৰ থাকিব লাগে, জানিব লাগে কিয়নো থাকিব লাগে গোসাঁই ঘৰটো। আমি বহুতৰে দেখিছোঁ গোসাঁই ঘৰ নাই। এইকাৰণে থাকিব লাগে, আপুনি এতিয়া গৰু এটা বা দুটা পুহিছে, এই গৰুকেইটা যদি এৰি দিয়ে, ধানটো খাবই, জগৰটো লগাবই। যদি আপুনি সেই গৰুকেইটাক আল দি পেলাই খুটি পুতি দিয়ে, সি ঘাঁহ খাই থাকিব, গৈ থাকিব। যেতিয়া এই ৰছীডাল টান খাব, খুটিটোত যেতিয়া আকৌ পুনৰ সেই জেগালৈ গৰুটোৱে আহি যায়। ঠিক তদ্ৰূপ আমাৰ যেতিয়া প্ৰত্যেক ঘৰতে গোসাঁই ঘৰ থাকিব, তেতিয়া আমাৰ কি হ'ব, মনটো তালৈ টানিব। ঈশ্বৰৰ নামটো ল'ব লাগিব, গোসাঁইত সোমাব লাগিব। তেতিয়া মনৰ যিটো আমাৰ কুবুদ্ধি, কুভাৱ, বেয়া চিন্তাবোৰ নাহে। সেইকাৰণে আমাৰ গোসাঁই ঘৰ সকলোৱে থকাটো প্ৰয়োজন। আজি সেইকাৰণে এই ভিডিঅ'টোত জনাব লগা হৈছে, আমি বহুত জানো আৰু বহুত নাজানো। আমি প্ৰায়েই কওঁ সঁচা মানুহজন ভক্তি আছে যে, ক'বহে পাৰোঁ। এই ভক্তিটো কাৰ কাৰণে কৰিছে সেইটোতো জানিব লাগিব। আজি আমাক জনাই দিছে পিতৃসকলে যে আমি এই যে নামঘৰত সোমাওঁ বা ভক্তিটো কৰিছোঁ,
বা অখণ্ড ভাগৱত কীৰ্তন কৰিছোঁ বাৰু আমাৰ মহাপাল নাম আজি একনাম কীৰ্তন যিটো আমাৰ 12 দিনীয়া হৈছে 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। গতিকে এয়া আমাৰ বিশ্বৰ শান্তিৰ বাবে আজি সঁচাই আনন্দ। আমি বহুত ধৰ্মীয়ৰ কিছুমান পাইছোঁ আমাক শান্তি লাগে শান্তিৰ বাবে ভাগৱত কৰা যায় কথাখিনি কয়, কিন্তু বিশ্বৰ শান্তিৰ বাবে এইটো কথাখিনি প্ৰকাশ কৰা নাযায়। আজি আমি ইমান আনন্দ আমাৰ প্ৰতিটো অখণ্ড একনাম কীৰ্তন 7 দিনীয়াৰ পৰা আজি 12 দিনীয়া হ'ল বা একমহীয়া হয় এই বিশ্বৰ শান্তিৰ বাবে উল্লেখ কৰে বা লিখে বেনাৰত। কিমান ভাল লাগে চাওকচোন। আজি আমি সঁচাকৈ ধন্য আমি ঈশ্বৰক পাইছোঁ। সেয়েহে আজি আপোনালোকক ভিডিঅ' মাধ্যমৰ দ্বাৰা অসমবাসী ৰাইজক জনালোঁ আমি নামটো কিয় ল'ব লাগে, কিয় নলওঁ তাৰে প্ৰকাশ কৰিলোঁ। আৰু মনত কিন্তু দুখ নাপাব কোৱাৰ কাৰণে। বিশ্বৰ শান্তিৰ বাবে আমি ঈশ্বৰৰ নামটো লওঁ। সেইকাৰণে আমি আজি মহা আনন্দত এখন সমাজ পাইছোঁ। গতিকে সেৱা জনাই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা এই পৃথিৱীত এই সমাজখনত শান্তিৰ প্ৰতীক হৈ থিয় দিব পাৰোঁ তাৰে আশা ৰাখি সেৱা জনাই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু সুস্বাস্থ্য সুমংগল আপোনালোকৰ সপৰিয়ালক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছোঁ। কৃপা কৰি যাতে ঈশ্বৰে ৰাখে। ধন্যবাদ থাকিল।